নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পৰা নতুনকৈ চাকৰি আহিছে ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা 394টা জুনিয়ৰ ইণ্টেলিজেন্স অফিচাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইণ্টেলিজেন্স ব্যুৰো ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 394 জুনিয়ৰ ইণ্টেলিজেন্স অফিচাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ ইয়াতে লাষ্ট ডেটটো আপোনালোকে 14/9/2025লৈকে দেখিবলৈ পাইছে। যিহেতু ছেপ্টেম্বৰ মাহৰ 14 তাৰিখলৈকে এই পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টেলিজেন্স ব্যুৰো হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 394 জুনিয়ৰ ইণ্টেলিজেন্স অফিচাৰ, যিটো আপোনালোকৰ গ্ৰেড 2 টেগ হয়, জিঅ' 2 টেগ পোষ্টটো হয়। ইয়াতে আপুনি দেখিবলৈ পাইছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা যিহেতু পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰিব পাৰিব। ইয়াতে নেম অফ পোষ্টটো হৈছে আপোনালোকৰ যিটো জুনিয়ৰ ইণ্টেলিজেন্স অফিচাৰ গ্ৰেড 2 টেগ আছে, তাতে আপোনালোকৰ 394টা পোষ্ট দেখিবলৈ পাব। লগতে আপোনাৰ কেটেগৰিজ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কাৰণে আছে 157টা আছে, EWSৰ কাৰণে আছে 32টা আছে, OBCৰ কাৰণে আছে 117টা আছে, আৰু SCৰ কাৰণে আছে 60টা আছে। SCৰ কাৰণে আপুনি 28টা পোষ্ট দেখিবলৈ পাব। লগতে যদি আপুনি পোষ্টসমূহত দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে 25,000 পৰা আপুনি 81,100 টকালৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো যিহেতু দিয়া আছে, আপোনালোকে 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC STৰ হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। OBCৰ হ'লে আপুনি 3 বছৰকৈ, আৰু EWSৰ হ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। ইয়াতে এক্সামিনেশ্যন ফিজটো দিয়া আছে। যিসকল UR OBC EWSৰ মেল কেণ্ডিডেট হয়, তেওঁলোকে 650 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল অদাৰ্ছৰ কেণ্ডিডেট আছে, তেওঁলোকে 550 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। ইয়াতে হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পোষ্টটোৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যিহেতু মই কৈছোঁ ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদন কৰাৰ লিংক আছে, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ 23 আগষ্টত আপোনালোকৰ পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো আছে আপোনালোকৰ 14 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি পোষ্টটোত আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।